ফাইনাল ৰেজিষ্ট্ৰেশ্যন কাম স্পট এডমিশ্যন 2026-2027 সমৰ্থ পৰ্টেল ইউজি এডমিশ্যন 2026। হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত কেইটামান কুৱেৰিজ, যিহেতু আজি 4, 5, 6 আৰু 7 তাৰিখে হ'বলৈ গৈছে ফাইনেল স্পট এডমিশ্যন ফৰ নন চিটি ষ্টুডেণ্ট। কিছুমান কুৱেৰিজ আছিলে, যেনে ডকুমেণ্টছ কি লাগিব, আমাৰ এডমিশ্যন ফ্ৰী হ'ব নে নাই, ফ্ৰী হোৱা ছেকশ্যনত পৰিম নে নাই আমি। চ' কিছুমান কুৱেশ্যন আছিলে, কুৱেৰিজ আছিলে ষ্টুডেণ্ট মনত, সেইখিনি ডিছকাছ কৰি লৈছোঁ। প্লিজ ভিডিঅ'টো পাৰিলে লাইক এটা আৰু এটা হাইপ দিবা, যাতে সকলোৱে গম পায়, আৰু এটা পাৰিলে শ্বেয়াৰ কৰিবা ফ্ৰেণ্ডছবোৰক যিসকলে এডমিশ্যন লোৱা নাই। ফাইনেল স্পট এডমিশ্যন ফৰ নন চি ইউ টি। নন চি ইউ টি ষ্টুডেণ্ট ফাৰ্ষ্ট মেৰিট লিষ্ট, ছেকেণ্ড মেৰিট লিষ্ট আৰু স্পট এডমিশ্যন হৈ গৈছে, বাট এডমিশ্যন পোৱা নাই। দেন তোমালোকে এটা অপৰচুনিটি 4, 5, 6 আৰু 7 তাৰিখ ফাইনেল স্পট এডমিশ্যন। এতিয়া ডকুমেণ্টছ কি লাগিব, মষ্ট ইম্পৰ্টেণ্ট তোমাৰ ৰেজিষ্ট্ৰেশ্যন, সমৰ্থ ৰেজিষ্ট্ৰেশ্যন, যিটো ৰেজিষ্ট্ৰেশ্যন এপ্লিকেশ্যন ফৰ্ম আছিলে, ৰেজিষ্ট্ৰেশ্যন যে কৰিছা এখন এপ্লিকেশ্যন ফৰ্ম আছিলে, সেই এপ্লিকেশ্যন ফৰ্মখন লাগিব, 100% লাগিব, এপ্লিকেশ্যন ফৰ্মখন লাগিব। লগতে তোমাৰ এডুকেশ্যনেল ডকুমেণ্টছ যিমানখিনি আছে, 10-12ৰ যিমান এডুকেশ্যনেল ডকুমেণ্টছ আছে, যিমানখিনি ডকুমেণ্টছ আছে গোটেইখিনি ল'বা। মাৰ্কশ্বিট ল'বা, এডমিট কাৰ্ড ল'বা, অ'কে, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ল'বা, বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে মাৰ্কশ্বিটতে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি দিয়ে। চ' যিখিনি ডকুমেণ্টছ এডুকেশ্যনেল আছে গোটেইখিনি ল'বা। লগতে তোমাৰ ফটো ল'বা, তোমাৰ 5 কপিমান ফটো ল'বা, আৰু লগতে তোমাৰ ইনকাম চাৰ্টিফিকেট আৰু ৰেচন কাৰ্ড ল'বা। ফ্ৰী এডমিশ্যন, য়েছ। তুমি সমৰ্থ স্পট এডমিশ্যনত এডমিশ্যন লোৱা, ফাৰ্ষ্ট মেৰিট লিষ্টত এডমিশ্যন লোৱা, বা ছেকেণ্ড মেৰিট লিষ্টত এডমিশ্যন লোৱা, ন' মেটাৰ। তোমাৰ যদি ইনকাম এণ্ড ৰেচন কাৰ্ড আছে, দেন অসম গভৰ্ণমেণ্টে তোমাক ফ্ৰী এডমিশ্যন দিছে, দেন তুমি ফ্ৰী এডমিশ্যন কৰিব পাৰিবা। এনেকুৱা কথা নহয় যে মই স্পট এডমিশ্যনত এডমিশ্যন লৈছোঁ কাৰণে মই ফ্ৰী এডমিশ্যন নাপাম, এনেকুৱা ক'তো লিখা নাই। তোমাৰ স্পট এডমিশ্যন তুমি কিয় লৈ আছা, তোমাৰ পাৰ্চেণ্টেজ কম, সেইকাৰণে হাই পাৰ্চেণ্ট কেইটাই অপৰচুনিটি আগত পাইছে, তুমি লাহেকে অলপ লেটকে পাইছা, এইটোৱে মেটাৰ। চ' তোমালোকে ফ্ৰী এডমিশ্যন পাবা, ন' প্ৰব্লেম। যদি ইনকাম চাৰ্টিফিকেট আছে, ৰেচন কাৰ্ড আছে, দেন ফ্ৰী এডমিশ্যন পাবা। আৰু ডকুমেণ্টছ কি লাগিব মই ক'লোৱে, সমৰ্থ ৰেজিষ্ট্ৰেশ্যন যিটো এপ্লিকেশ্যন ফৰ্ম আছিলে সেইখন, মাৰ্কশ্বিট, তাৰপিছত তোমাৰ আধাৰ কাৰ্ড ল'বা, লগতে আধাৰ কাৰ্ড ল'বা, তাৰপিছত তোমাৰ ফটো ল'বা। যিখিনি ডকুমেণ্টছ লাগতিয়াল এইখিনিয়ে, মষ্ট ইম্পৰ্টেণ্ট এপ্লিকেশ্যন ফৰ্ম, এডুকেশ্যনেল ডকুমেণ্টছ যিখিনি, আৰু ইনকাম আৰু ৰেচন কাৰ্ড। বাকী হৈ যাব, টেনশ্যন নাই। আৰু এটা কথা কৈছোঁ, গেপ চাৰ্টিফিকেট, যদি কাৰোবাৰ গেপ আছে, গেপ চাৰ্টিফিকেট নটাৰীৰ পৰা ওলাই লৈ যাবা। মে বি অলৰেডি মেক্সিমাম ষ্টুডেণ্টে ওলাইছা, গেপ চাৰ্টিফিকেট নটাৰীৰ পৰা ওলাই লৈ যাবা। অ'কে, নটাৰীৰ পৰা গেপ চাৰ্টিফিকেট ওলাই লৈ যাবা। আৰু ফ্ৰী এডমিশ্যন হ'ব বিন্দাছ। মই এক্সাম্পল হিচাপে বুজাই দিছোঁ যে তুমি ফাৰ্ষ্ট লিষ্টত, ছেকেণ্ড লিষ্টত এডমিশ্যন লোৱা, যি কথা স্পট এডমিশ্যন লোৱা একে কথা। জাষ্ট যাৰ পাৰ্চেণ্টেজ হাই আছিল সিহঁতে ফাৰ্ষ্ট মেৰিট লিষ্ট, ছেকেণ্ড মেৰিট লিষ্টত এডমিশ্যন হৈছে, তোমাৰ পাৰ্চেণ্টেজটো কম, সেইকাৰণে তুমি স্পট এডমিশ্যনত লৈ আছা। বাট ৰুলছ ৰেগুলেশ্যন তোমাৰ কাৰণে ছেমে। চ' তুমি ছেম ক্লাছমেটে হ'বা সিহঁতৰ। চ' স্পট এডমিশ্যনত এডমিশ্যন ল'লে ফ্ৰী এডমিশ্যন পায়, ইনকাম চাৰ্টিফিকেট আৰু ৰেচন কাৰ্ড থাকিলে। আৰু গেপ থকা ষ্টুডেণ্ট প্লিজ তোমালোকে গেপ চাৰ্টিফিকেট লৈ যাবা, নটাৰীৰ পৰা ওলাই লৈ যাবা। ধন্যবাদ, ভিডিঅ'টো ইমানতে অন্ত কৰিছোঁ। এইখিনি দুটা মানে কুৱেৰিজ আছিলে ষ্টুডেণ্টৰ মনত, মই চলিউশ্যন দিবলৈ চেষ্টা কৰিছোঁ, ছল্ভ কৰিবলৈ চেষ্টা কৰিছোঁ, বা এনচাৰ দিবলৈ চেষ্টা কৰিছোঁ। থেংক ইউ এভৰিৱান, অল দ্য বেষ্ট উইচেছ থাকিল। এডমিশ্যন লোৱা আৰু ট্ৰাই কৰিবা যে কোনখন ডিপাৰ্টমেণ্টত ল'লে ভাল, কোনখন ডিপাৰ্টমেণ্টত চিট আছে, বেষ্ট ট্ৰাই কৰিবা। অল দ্য বেষ্ট উইচেছ থাকিল সকলোলৈ। ধন্যবাদ।